আশা আৰু অপেক্ষা, এই দুটা শব্দই মানুহৰ জীৱন তছ নছ কৰি পেলাইছে। আৰু দুটা শব্দই পৰৰ ওপৰত নিৰ্ভৰশীল। আপুনি যদি কিবা এটা আশা কৰিছে, বিশেষকৈ আনৰ ওপৰত আস্থা ৰাখি, আৰু আপুনি যদি কাৰোবাৰ কাৰণে ৰৈ আছে, অপেক্ষা কৰি আছে, ইও বিশেষকৈ আনৰ বাবে। গতিকে এটা নিৰ্ধাৰিত সময়ত যদি আশাৰ অপেক্ষা বাস্তৱিত নহয়, আমি দুখ নাপাই পাম কি? সেইকাৰণে আপোনাৰ বহুমূলীয়া সময় নষ্ট নকৰি নিজৰ কাম নিজে কৰক আৰু নিজৰ ওপৰতহে আপুনি আস্থা ৰাখক, বিশ্বাস ৰাখক। ভৰসা যদি কৰিব লাগে, ঈশ্বৰক কৰক।